নমস্কাৰ সকলোকে। আজি মই এটা ৰেচিপি লৈ আহিছোঁ আমৰ আচাৰ প্ৰস্তুত কৰা। কেনেকৈ বনাম, কেনেকৈ বহুত দিনলৈকে ভালে থাকিব বনালে, সেইখিনি মই আপোনালোকৰ লগত আগত শ্বেয়াৰ কৰিম। সকলোৱে যাতে চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। এই আমখিনি মই ভালদৰে ৰ'দত ধুই কেনে ৰ'দত শুকাই লৈছোঁ। শুকাই ইয়াৰ গুটিখিনি ওলাই লৈছোঁ। গুটিখিনি ওলাই এইখিনি নিমখত তিয়াই থ'ম দুদিনৰ কাৰণে। তাৰপিছত মই আমৰ আচাৰখিনি বনাম। যিখিনি পদ্ধতি কৰি বনাম মই সেইখিনি বহুত দিনলৈকে ভালে থাকে আচাৰখিনি। সেইখিনি পদ্ধতি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। এই আমখিনি ভালদৰে শুকাই লৈ কিনে মই ইয়াত পিচ কৰি লৈছোঁ, টুকুৰা কৰি লৈছোঁ। যিমান হিচাপত টুকুৰা কৰি ভাল পোৱা, ডাঙৰে বা সৰুৱে হওক, সিমান হিচাপে নিজৰ হিচাপে কৰি ল'লে হ'ল এইখিনি। তাৰপিছত এইখিনি নিমখত তিয়াই থ'ম দুদিনৰ কাৰণে। দুদিন পিছত মই আচাৰখিনি প্ৰস্তুত কৰিম। এই আমখিনি ৰ'দৰ পৰা লৈ আহিলোঁ। দুদিন নিমখত তিয়াই থোৱাৰ পিছত ৰ'দত অলপমান দি কেনে লৈ আহিলোঁ। এতিয়া আচাৰ বনাম। এইপিনে আচাৰত দিয়াৰ কাৰণে মছলাখিনি ৰেডি কৰিছোঁ। শুকান জলকীয়া মই আৰু আচাৰখিনি মছলাখিনি আগতেই গুড়ি কৰি লোৱা আছিলে মোৰ। ইয়াত পাঁচফোৰণ আৰু সৰিয়হ আছে, বগা সৰিয়হ, আৰু ইফালে শুকান জলকীয়াৰ গুড়ি, এইখিনি হালধি, নিমখ এইখিনি ৰেডি কৰি লৈছোঁ। তাৰপিছত এটা ভোট জলকীয়া দিলে আচাৰত তাৰ গোন্ধখিনি বহুত ভাল লাগে, সেইকাৰণে এটা দি দিম। আৰু এই আমখিনি বেছি শুকাব নালাগে, অলপ পানী, যিখিনি পানী ভাৱ আছে সেইখিনি নোহোৱা হ'লে হ'ল। তাৰপিছত এতিয়া মোৰ কড়াই গৰম হৈ গৈছে, তেল কেৰাহীত। এতিয়া মই শুকান জলকীয়াখিনি অলপ দি দিম। শুকান জলকীয়াখিনি অলপ ভাজি ল'ম। তাৰপিছত মই ভোট জলকীয়াখিনি দি দিম। তাৰপিছত অলপকৈ টেঙাখিনি দি দিম। গেছটো ল' ফ্লেমত দিলে বেছি ভাল হয়। ল' ফ্লেমত দি অলপ টাইম ভাজি ল'ম ভালদৰে। এনেকৈ বনালে আচাৰখিনি বহুত দিনলৈ ভালে থাকে, খাবলৈও টেষ্টি হয়। বনাই চাবচোন আপোনালোকে, কেনেকুৱা পায় কমেণ্টত জনাব। অলপ টাইম ভাজি ল'ম। তেলখিনি মই কম পৰিমাণত দিছোঁ, পিছত আৰু দি দিম। এইখিনি এতিয়া অলপ গেছটো বঢ়াই দিম। এতিয়া নিমখখিনি দি দিম। যিহেতু মই নিমখত তিয়াই থৈছোঁ, সেইকাৰণে অলপ কম পৰিমাণত দি দিম নিমখখিনি। 2 চামুচ। নিজৰ জোখত দি দিলে হ'ল নিমখখিনি। পিছত আৰু
খাই নিমখ নহ'লে আৰু দি দিব পাৰিবি। হালধি গুড়ি দি দিছোঁ অলপ। অলপ টাইম ভজাৰ পিছত এইবাৰ শুকান জলকীয়াৰ গুড়িখিনি দি দিম। যোনে যিমান জ্বালা খোৱা সিমান হিচাপত দিলে হ'ল। আচাৰত জ্বালা খায়ে ভাল লাগে, সেইকাৰণে মই অলপ বেছিকৈ দি দিছোঁ। আপোনালোকে যিমানখিনি ভাল পোৱা সিমানখিনি দি দিবা। আৰু অলপ টাইম ভাজি থাকিম। গেছটো ল' ফ্লেমত দি কিনে গৰমৰ দিনত টেঙাৰ আচাৰ খাই খুব ভাল লাগে। খোৱা নে নোখোৱা আপোনালোকে বাৰু কমেণ্টত জনাবচোন। মই এই মছলাখিনি কুটি লৈছিলোঁ আগতে, পাঁচফোৰণ, সেইখিনি মই দি দিম। অলপ বেছি পৰিমাণত দি দিছোঁ। মছলাখিনি অলপ বেছি পৰিমাণত দি দিলে তাৰ খাবলৈ সোৱাদটো বেছি লাগে আচাৰটো, সেইকাৰণে অলপ বেছি পৰিমাণত মই দি দিছোঁ। তাৰপিছত অলপ টাইম ভাজি ল'ম। যিহেতু মই মছলাখিনি কেঁচাই গুড়ি কৰিছিলোঁ, সেইকাৰণে অলপ বেছিকৈ ভাজিম। বাতিত ৰৈ যোৱা অলপ হালধি আছিল, অলপ নিমখ আছিল, সেইখিনি দি দিলোঁ। প্ৰায়ে ৰেডি হ'ল মোৰ আচাৰখিনি, বেছি সময় নালাগে। সেইখিনি ভজা হোৱাৰ পিছতে খাব পৰা হৈ গৈছে।
এইটো পদ্ধতি সকলোৱে বনাই চাবচোন কেনেকুৱা লাগে চাব। আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব সকলোৱে। ধন্যবাদ। মোৰ আচাৰ ৰেডি হৈ গ'ল। বাই বাই।